নমস্কাৰ। আজি এটা নতুন ভিডিঅ'লৈ আকৌ আহিছোঁ। মই আশা কৰিছোঁ আপোনালোক আটাই ভালে আছে, ময়ো ভালে আছোঁ। মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে মৰম দিয়াৰ বাবে মই বহুত আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু চাব মোক আগুৱাই নিবলৈ। এয়া মই আজি গৈ আছোঁ। আজি গৰুৰ বিহু 14 তাৰিখ, এপ্ৰিলৰ 14 তাৰিখ। আৰু আজি গৰুৰ বিহু। আগৰ দিনত হোৱালে গৰু ধোৱাবলৈ আমি নদীলৈ গৈছিলোঁ। সৰু কালত নদীলৈ গৈছিলোঁ, তাত লাও বেঙেনা এইবিলাকেদি গৰুক গা ধুৱাইছিলোঁ, হালধি মাহ আৰু নামি পেলাই আমিও গা ধুইছিলোঁ। এনেকৈ কৰি ৰাতি আকৌ জেতুকা ঘঁহি, জেতুকা বটি, জেতুকা ঘঁহি হাতত বান্ধি থৈ দিছিলোঁ। কেতিয়াবা হাতখন মানে খুলি গোটেই গাৰু চাৰু বিছনা চাদৰ একেবাৰে জেতুকাৰ ৰঙেৰে হালধীয়া হৈ পৰিছিলে। যি পুলিহে কাটি দিছিলে নহয়, এইবিলাক লগৰ বান্ধৱীবিলাকৰ লগত গৈ তেনেকৈ ঘঁহিছিলোঁ। এয়া মই গুৱাহাটীলৈ গৈ আছোঁ। যোৱাৰ বাটতে পাহাৰ, গোটেইখন পাহাৰ এনেকৈ কাটি একদম ঘটনা কৰি পেলালে। এতিয়া বহাগ মাহতে গছবিলাক সেউজীয়া সেউজীয়া হৈ পৰিছে। ইমান ধুনীয়া লগা হৈছে ন। কিছুদিন পিছত বৰষুণ আৰু ফুলিব, এজাৰবিলাক ফুলিব, তেতিয়া ৰাস্তাৰ দুয়োপাৰ বৰ ধুনীয়া লাগিব। এইটো মোৰ সৰু কালৰে মানে চিনাকি এটা ৰাস্তা। এইটো বাইহাটা চালিৰ পৰা গুৱাহাটীলৈ গৈ আছোঁ। আগতে তেজপুৰত থাকোঁতে তাৰ পৰা আহিছিলোঁ গুৱাহাটীলৈ। তেতিয়াও এই ৰাস্তাটো এনেকুৱাই আছিল, কিন্তু মানুহ নাছিল, জনশূন্য আছিল, ইমান মানুহ নাছিল। এতিয়া মই জালুকবাৰীত নামিলোঁ। নামি জালুকবাৰীৰ কথাটো চবেই জানেই, কেনেকুৱা আজিকালি আদাবাৰীলৈকে গাড়ী নাযায়, জালুকবাৰীতে ৰখাই দিয়ে। জালুকবাৰীত নামি পেলাই আকৌ মানে সেউজীয়া ৰঙৰ চিটি বাছতে উঠি ল'লোঁ। আৰু সেউজীয়া ৰঙৰ চিটি বাছত অৱশ্যে উঠিবলৈ ভাল লাগে, ঠাণ্ডা মানে আৰু AC আছে যে। যি নহওক, আমি এইমছটো আপোনালোকক দেখুৱালোঁনে বাৰু? চাংচাৰিত যে এইমছ আছে, সেইটো অকণমান দেখুৱাব মন আছিলে বাৰু। কথাৰ কোবতে গুচি আহিলোঁ। তাৰপিছতে এয়া ব্ৰহ্মপুত্ৰ নদী সেইখন, আৰু সিপাৰেই আমাৰ ঘৰ, সেয়া শিলসাকু, সেইপাৰে আমাৰ ঘৰ। আমি সেইপাৰে বহি বহি সদায় এইফালে গুৱাহাটীখন চাই থাকিছিলোঁ, দক্ষিণ পাৰ। আৰু এয়া দেখিছেনে কি ধুনীয়াকৈ বনাইছে, গেটৱে অফ গুৱাহাটী বুলি লিখি দিয়া আছে। এইফালেদি সোমাই গৈ সেইফালে নদীৰ ধুনীয়া সৌন্দৰ্য উপভোগ কৰিব পাৰি। আৰু জাহাজ আৰু কিবাকিবি খনন কাৰ্য চলাই আছে, কি বনাই আছে আৰু নাজানো, আৰু ৰাস্তা ঘাট কিবাকিবি বনাই আছে। সেইফালেতো আৰু এইয়া জাহাজ ঘাট, সেইটো নাও আছে। এইবিলাক এনেকৈয়ে আমি পাৰ হৈছিলোঁ, সিপাৰৰ পৰা ইপাৰলৈ আহিছিলোঁ। আহি ফাঁচী বজাৰত বজাৰ কৰি, চিনেমা চাই, খাই বৈ আকৌ ঘূৰি গৈছিলোঁ সন্ধিয়া হ'লে। এতিয়া আকৌ চাৰিআলিৰ পৰা এনেকৈ গাড়ীতে আহি আছোঁ। আৰু এতিয়াও আজি মই বজাৰ কৰিবলৈ আহিছোঁ। মই চুহমলৈকে যাম। তাত গৈ চিলেকশ্যনৰ মানে কাপোৰবিলাক পায়, সৰু ল'ৰা ছোৱালীৰ বিশেষকৈ। সেইকাৰণে মই চুহমত কাপোৰ কিনি ভাল পাওঁ। ফাঁচী বজাৰতো মই কাপোৰ কিনি ভাল পাওঁ, কিন্তু ফাঁচী বজাৰত বিভিন্ন ভেৰাইটিজ কাপোৰ আছে, আৰু দামবিলাকো কম আৰু একেবাৰে কম দামতো কিছুমান পোৱা যায়। যি নহওক, মই এতিয়া গৈ আছোঁ। এয়া কাছাৰী ঘাট পাই গ'লোঁ। কাছাৰী ঘাট নাম একেই আছে, কিন্তু কাছাৰীটোহে নাই। সেইটো একেবাৰে হেৰিলৈকে লৈ গ'ল। এইটো হৈছে আমাৰ উচ্চ ন্যায়ালয়। এইটো দীঘলী পুখুৰীৰ পাৰতে আছে। এনেকৈয়ে মানে গাড়ীত গৈ আছোঁ মই, সেইকাৰণে দেখুৱাই যাব পাৰিছোঁ। আৰু এইবিলাক আমাৰ চিনাকি, সৰু কালৰ পৰা আমি এনেকৈয়ে দেখি ডাঙৰ হ'লোঁ। এতিয়া আকৌ এই উচ্চ ন্যায়ালয়টো যদি লৈ যায় উত্তৰ গুৱাহাটীলৈ, কিমান দুখ লগা কথা হ'ব নহয়নে বাৰু? যিটো বস্তু আমাৰ এইটো এটা ঐতিহ্যমণ্ডিত এটা স্মৃতি যেনেই লাগে, স্মৃতি চিহ্ন যেন লাগে, অনুভৱ কৰোঁ আমি। আৰু সেইটো লৈ যোৱাটো ময়ো কিন্তু নিবিচাৰোঁ। সেইখন লতাশিল খেলপথাৰ, লতাশিলতেই বিহু কুঁৱৰী, বিহুৰাণী এইবিলাক হ'ব। এইয়া পাই গ'লোঁ চুহমটো। এয়ালৈকে আকৌ আজি মানে বিহুৰ কথাটো গাড়ী একো পোৱা নাছিলোঁ। গাড়ী ৰখিলে ভাঙাগড়তে, তাৰ পৰা আকৌ পিলপিলি এখন লৈ পেলাই এইখিনিতে আহিলোঁ। 60 টকা ল'লে জানেনে? এইটো দেখিছে, চুহমটো বৰ ধুনীয়াকৈ সজাইছে। আৰু মই সোমাই গ'লোঁ, আপোনালোকক দেখুৱালোঁ। এয়া দেখিছেনে, কাপোৰবিলাক বিভিন্ন কোৱালিটিৰ কাপোৰ আছে। আৰু মানে এটা কৰ্ণাৰ ধুনীয়াকৈ সজাই থোৱা আছে।
মই ছেকেণ্ড ফ্ল'ৰটো বিচাৰি মানে বাচ্ছাৰ কাপোৰবিলাক বিচাৰি একেবাৰে চুক পালোঁগৈ। তাৰপিছত সিহঁতে ক'লে বাচ্ছাৰ কাপোৰবিলাক ছেকেণ্ড ফ্ল'ৰত আছে। আকৌ এয়া উঠি আহিলোঁ, দেখিছে এইজনী ছোৱালীজনী, মানে ছোৱালী নহয় এইটো মূৰ্তি আৰু, ধুনীয়াকৈ একেবাৰে ৰিহা মেখেলা পিন্ধাই থৈছে মুগাৰ, মানে বিহুৰ কথাটো সকলোতে মানে নাচনী আৰু বিহুৱা আৰু সেয়া মানে বিহুৰ কাপোৰ পিন্ধি আছে গোটেইবিলাক, মানে বিহুৰ এটা ভাইব্ৰেশ্যন দেখিলে অনুভৱ কৰিব পাৰি আৰু উঠিব লাগিব দোকানত। প্ৰত্যেকখন দোকানেই তেনেকেই সজায় আৰু এই চুহমখনতো সজাইছে মানে এনেকৈ। এই ছোৱালীখিনি যে আছে এইকেইটা কৰ্ণাৰত সিহঁতে বহু দিনৰ পৰাই আছে আৰু মোৰ অকণমান চিনাকিয়ে আজি বেলেগ ড্ৰেছত আছে ন, ধুনীয়াকৈ চিনি পায় আৰু বাচ্ছাবিলাকৰ কোনফালে আছিলে কৰি আৰু সিহঁতে ক'লে যে বাইদেউ আপুনি এই অকণমান আগলৈ গ'লে পাব আৰু। আহিলোঁ মই, আহি এই দেখিছেনে ইমান ধুনীয়া ধুনীয়া কাপোৰবিলাক আছে, কুৰ্তিবিলাক দাম কিন্তু বৰ ধুনীয়া আকৌ দেই। এটা মানে সাধাৰণ এটা কুৰ্তি ল'বলৈ মানে চুই চাবলৈহে পালোঁ 2000ৰ পৰা আৰম্ভ হয়, একেবাৰে 3000, 4000, 5000 আৰু এইফালে এইটো কৰ্ণাৰ দি আহি পেলাই ওপৰলৈ যাব পাৰি এনেকৈ। এইটো আৰু আজি মানে সকলোৱে সম্ভাষণ জনাইছে আৰু বিহুৰ কথাটো। এই কৰ্ণাৰটো মই যে ইমান ভাল পাওঁ নহয়, সেইকাৰণে মই যেনে তেনে এইখিনিলৈ আহোঁৱেই আৰু এই ফুলখিনি মোৰ বৰ মৰমৰ আৰু বৰ পচন্দৰ তাৰমানে। এই আৰু দামটো যে ইমান বেছি নহয়। আগতে মই প্ৰায় মানে এই ফুলটো লৈ গৈছিলোঁৱেই আৰু এডাল যদি ষ্টিক কিনিবলৈ যাওঁ 1000 টকা ল'বই আৰু। দেখুৱাই দিছোঁ দিয়ক, চায়েই মানে হেঁপাহ পলুৱাইছোঁ আৰু পইচা লগত ইমান নিয়াও না মই, মাত্ৰ মানে এই নাতি দুটা কাপোৰ দুটাহে কিনিম বুলি আহিছোঁ আৰু সেইকাৰণে ফুলখিনিৰ মানে লোভটো সামৰিলোঁ। চাই মানে চকু জোৰাই পেলাই সেইখিনিৰ পৰা বোলো আঁতৰি যাওঁ আৰু নহ'লে লওঁ লাগি যাব, অন্য বস্তু লোৱাই নহ'ব, ফুলকেইটাহে ল'মগৈ আৰু তেনেকুৱাই হয় মোৰ সদায়। কিবা এটা কিনিম বুলি যাওঁ নহয়, গৈ পেলাই বেলেগ এটা পচন্দ হয়, সেইকাৰণে আজিকালি মনটো অকণমান ডাঠ কৰি লওঁ। নাই মই একো নিকিনো, মই যিকেইটা কিনিম বুলি আহিছোঁ লৈ সেইকেইটাই কিনিম আৰু তেনেকৈ আজিকালি অকণমান পাৰা হৈছোঁ আৰু। আগতে একদম নোৱাৰিছিলোঁ, পইচাবিলাক সঁচাকৈ বহুত বৰবাদ কৰি দিছিলোঁ দেই। এতিয়া ভাবিলে অৱশ্যে বেয়া লাগে, এই চলিব নজনাৰ কাৰণে বহুত কষ্ট পোৱা যায় কেতিয়াবা। আচলতে সকলোৱে মানে পইচা হিচাপ কৰি চলিব লাগে, যি দেখে তাকে কিনি ঘৰ চৰ ভৰ্তি কৰি থাকি লাভ নাই। এতিয়াহে বুজিছোঁ দেই, দেৰিকৈ বুজিলোঁ মই, সেইকাৰণে আনকো অকণমান কওঁ আজিকালি। সেইকাৰণে এই কথাটো বুজাটো আচলতে ভাল, সোনকালে তেতিয়াহে মানুহে পইচা সাচিব পাৰিব। যি টি কিনি যি দেখিলোঁ তাকে কিনি থকা বস্তুটো কিনি লাভটো নাই। আমি যিটো বস্তু নাই, যিটো বস্তু আনক দিব লগা হয় কেতিয়াবা, সেইটো বস্তু কিনাটো বেলেগ কথা, কিন্তু এনেকৈ এই বস্তুসোপা নি আলমাৰীত ভৰ্তি কৰি কিবা লাভ আছেনে বাৰু? কিছুমান মানুহৰতো 2-3টা আলমাৰী কাপোৰেৰে ভৰ্তি হৈ থাকে, কিন্তু পিন্ধেনো কেতিয়া? মই আহি গ'লোঁ মোৰ নাতিৰ কাৰণে এইযোৰ কাপোৰেই মই পচন্দ কৰিলোঁ আৰু দামে আৰু দামো মিলিছে আৰু দেখাটো মোৰ ভাল লাগিছে। গৰম দিন পৰিলতো সেইকাৰণে মানে অলপ বগা টাইপ হ'লে ভাল লাগে। তাইও দেখুৱাই দিলে মোক আৰু জোখটো খুব ভাল চুহমৰ, সেইকাৰণে মই আচলতে দাম 8 বছৰ বুলি ক'লে এটা দি দিব, 6 পৰা 7 বছৰ বুলি ক'লে এটা জোখ দিব, একেই জোখ আৰু ধুনীয়াকৈ হৈ যায়। এই চিলড্ৰেনৰ কাপোৰবিলাক ধুনীয়া দেখিছেনে? গৰমৰ কাৰণেও আহি গ'ল বেলেগ কাপোৰ। আৰু ইয়াতে মানে বাহিৰলৈ যাব খুজিলেও যাব পাৰি, ইউৰিনতো যাব খুজিলে ধুনীয়াকৈ ব্যৱস্থা আছে। আৰু এই ছোৱালীজনী দেখিছেনে? তাই ধুনীয়াকৈ কাপোৰ দিলে। মই দুইটা লৈ লৈছা নেকি? এটা মোৰ নাতি আছে, তাৰ কাৰণেও চাওঁ ব'লাচোন, এইয়া থাকে আছে। তাৰ কিন্তু কাপোৰ এতিয়া কিজানি 20-30যোৰমান হ'লেই। গতিকে কাপোৰ আৰু নালাগে বুলি কৈছে মাকে, কাৰণ এমাহৰ কাপোৰ লৈ গৈ লাভ নাই, ডাঙৰ হৈ যাব কি। মই চালোঁ বাৰু কাপোৰবিলাক সৰু বহুত কাপোৰ নহয়, কিনি মই বোলো নহয়, ফুলাত ল'বলৈ এখন টাৱেলৰ নিচিনাকৈ লৈ যাওঁ, সেই বুলি মই তাইক ক'লোঁ বোলো তেনেকুৱা যদি আছে দিয়া। তথাপিও আনকমন নাই নে অলপ ৰং চংবিলাক তাৰমানে এইকেইটা ৰং বহুত পাইছে, সেইকাৰণে মই বোলো চাওঁ হা অলপমান বিভিন্ন থাকে সজাই থৈছে। ছিংগলেই লাগে, পেণ্ট নহ'লেও হ'ব, পেণ্ট পিন্ধিব নোৱাৰি।
কালাৰখিনি কিন্তু খুব ভাল লাগিছে সৰু ল'ৰা ছোৱালীবিলাক আৰু কোমল কোমল কাপোৰবিলাক সিহঁতে পিন্ধি ভাল পায় এনেকুৱা কাপোৰবিলাক এই যে কালাৰবিলাক এইটো কালাৰ হৈছে তাৰ কিমান নাই কিন্তু এই নীলা গুলপীয়া পাতল কমলা পাতল নীলা বগাৰ ভিতৰত আছে নেকি ফুল চুল আৰু ডাঠ কমলা বগাৰ এইবিলাক বগা নেকি গোটেইবিলাকেই আছে আৰু বগাও আছে আৰু তলত যে তলৰ গ্ৰীণটো নাই ল'ব খুজিছিলোঁ কিন্তু ডাঙৰ দুদিন পিছত সেইটো পিন্ধিব নোৱাৰিব সি গতিকে আৰু সেইটোও নল'লোঁ মই এখন বোলো টাৱেলৰ নিচিনা যে চাওঁ ল'ব পৰা তেনেকুৱা এখনকে দিয়া বুলি কৈছোঁ তাই আকৌ উলিয়াই দেখুৱাই থাকি ভাল পাইছে সেইকাৰণে ময়ো চাই ভাল পাইছোঁ এইটো এটা বগা এটা ভাবিলোঁ এইটো লওঁ নেকি তাৰপিছত নাই নলওঁ আৰু মাকেও বাৰে বাৰে কৈছে মনাই গতিকে আৰু বেয়া লগা নাই কিন্তু নলওঁ বুলি থিৰাং কৰিলোঁ আৰু মনটো বান্ধিলোঁ তাৰমানে কিমান বিলাক দাম কথা নাই কিন্তু এই সেউজীয়াটো মই বাৰে বাৰে চাই আছোঁ কিবা ভাল লাগিছে ৰংটো আৰু চোলাটোও বৰ ভাল লাগিছে আৰু ছোৱালী মানুহৰ যে কাপোৰবিলাক যে কিমান যে ধুনীয়া ধুনীয়া আছে নহয় ল'ৰা মানুহৰ ডিজাইনবিলাক এটাই ছোৱালী মানুহৰ দেখোন ডাঙৰ ছোৱালীৰ এইবিলাক কুৰ্তিবিলাক যে কি যে ধুনীয়া মানে ডিজাইন থকা চাকেই ভাল লাগিছে আৰু দেই তাৰপিছত সেইকেইটা লৈ তাই ক'লে মই বাৰু দি দিওঁগৈ কাউণ্টাৰত আপুনি আৰু কি লাগে চাওক মই মোক মেক্সি এটা বৰ প্ৰয়োজন হৈ আছে নাইটি এটা সেইকাৰণে বোলো সেই কৰ্ণাৰটোলৈ যাওঁ সেইটো কৰ্ণাৰত মই আগতেও লৈছিলোঁ পচন্দ হয় কাপোৰবিলাক কাৰণ এই ছোৱালীকেইজনী দেখিছেনে কিমান যে আগ্ৰহেৰে কাপোৰবিলাক দেখুৱাই আছে মানে এই মেক্সিবিলাক নাইটিবিলাক আৰু দামটোতো চাব লাগিব ন মই মানে দামটো এইবাৰ হেৰি হৈ আছে ন অফাৰ হৈ আছে নে নাই নাই এই হেৰিকেইটা খুব ধুনীয়া তাৰমানে যোগাৰ কাৰণে ভাল আৰু এইখিনি সেইকাৰণে যোগাৰ কাৰণে কাৰোবাৰ যদি লাগে আহিলে হলিয়ালে খুব ধুনীয়া ধুনীয়া মানে হেৰি দি আছে চুহমত দি আছে আৰু এয়া মই লৈছোঁ নাইটি আৰু যোগাৰ কাৰণে এটা পেনো লৈছোঁ আপোনালোকে আহিব পাৰিলে আহি গ'লোঁ আহি সেই বিহুৱতীকেইটা যে বৰ ধুনীয়া লাগিছে দেই সেইখিনিতে অকণমান ৰ'লোঁ আৰু এই কাউণ্টাৰটো সেইখিনিতেই আছে কাউণ্টাৰটোৰ ওচৰ পালোহি কিমান দাম হ'ল বোলো সুধি পুচি লওঁ কিমান দাম হ'ল চাব দিলোঁ তেওঁ চাই মেলি দামটো দি পেলাই মই বোলো অকণমান এইখিনি ওচৰতে ফটো এখন তুলিয়ে লওঁ ভিডিঅ' এটা কৰিয়ে লওঁ বোলো সেইকাৰণে মই কাছ বোলো তেওঁ ইতিমধ্যে বস্তুবিলাক কাপোৰখিনি মানে তেওঁ সামৰি উত্তৰি দিছে আৰু পইচাটো কিমান হ'ল হিচাপ কৰি দিলে হ'লগৈ 4,500 কিবা এটা বহুত দাম দেই সৰু ল'ৰা ছোৱালী কাপোৰ বুলিলেও বহুতেই দাম আৰু বেছি কাপোৰ কিনাও নাই তাৰমানে ইমান দাম পৰিছে এয়া সামৰি সুতৰি দিলে ধুনীয়াকৈ আৰু কিবা আহি গ'লেও কাপোৰ কিনিলোঁ ভালেই নালাগে নহয় এয়া চাওকচোন কেনেকুৱা